হেল্ল' ষ্টুডেণ্টছ, আজি আমাৰ লগত আছে কুসুম শইকীয়া বাইদেউ। তেওঁ ডমেইন আৰ্টছ একাডেমীৰ প্ৰিন্সিপাল। তো তেওঁৰ লগত আজি আমি কথা পাতিম আৰ্ট ষ্ট্ৰীম লৈ পেলাই। বিভিন্ন তাত আনুষংগিক বিষয় থাকিব। আৰ্ট ছিষ্টেমত পঢ়িলে কি হ'ব পাৰি, বা আৰ্ট ছিষ্টেমটো বেয়া নেকি, তো বিভিন্ন কথা আমি পাতিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্টছ ল'ব বিচাৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই উপকাৰী হ'ব। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে আমি বাইদেউক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে বহুতে দেখা যায় যে ৰিজাল্ট ভাল মানে ছায়েন্স ষ্ট্ৰীম আৰু ৰিজাল্ট বেয়া মানে আৰ্ট ছিষ্টেম। তো আৰ্ট ছিষ্টেমটো সঁচাকৈ কি বেয়া ৰিজাল্ট হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে নেকি বাৰু? অকল আৰ্টছতেই যে বেয়া ল'ৰা ছোৱালীয়ে এডমিশ্যন লয় নহয়, 90% পোৱা ল'ৰা ছোৱালীও আৰ্টছত এডমিশ্যন লয় আৰু সিহঁতে ভৱিষ্যতে বহুত ডাঙৰ মানুহ হয়গৈ বা সিহঁতে সফলতা অৰ্জন কৰিব পাৰে। যিখিনি ল'ৰা ছোৱালীয়ে সৰুতে সেই সফলতা অৰ্জন কৰা গুণখিনি আয়ত্ব কৰিব নোৱাৰে, সিহঁত অন্যমনস্ক হৈ থাকে, সিহঁত বেয়া বুলি পৰিগণিত এইটো কাৰণেহে হয় ৰিজাল্টটো ভাল নহয়, কিন্তু আচলতে সিহঁতো বেয়া নহয়, সিহঁতেও চেষ্টা কৰিলে সফলতা অৰ্জন কৰিব পাৰিব। এতিয়া ছায়েন্সতেই যে গোটেই ভাল ল'ৰা ছোৱালীখিনিয়ে লয়, আৰ্টছত নলয় তেনেকুৱা কথা নহয়। আৰ্টছত এডমিশ্যন লোৱাৰ প্ৰত্যেকৰে একোটা উদ্দেশ্য আছে, লক্ষ্য আছে। সেই লক্ষ্য আগত ৰাখিহে সিহঁতে আৰ্টছত লয়। সিহঁতে হয়তো ডাঙৰ অফিচাৰ হোৱাৰ মন আছে, কাৰোবাৰ কলেজত চাকৰি কৰাৰ মন আছে, বা ডাঙৰ কিবা জীৱনত কিবা এটা হোৱাৰ ইচ্ছা আছে, সেইকাৰণে লয় আৰ্টছত। কিন্তু আৰ্টছত যে বেয়া ষ্টুডেণ্টে লয় সেইটো নহয়। এতিয়া আৰ্টছত যদি ধৰক কোনোবা থাৰ্ড ডিভিজন ষ্টুডেণ্টো আহে, হয়নে? আমি চাওঁ যে থাৰ্ড ডিভিজন যিমান ষ্টুডেণ্ট আছে মেক্সিমামে কি কৰে, প্ৰায় আমি 90% প্লাছে আমি চাওঁ যে তেওঁলোক আহি পেলাই আৰ্টছত মানে তেওঁলোকে এডমিশ্যন লয়। তো সেই থাৰ্ড ডিভিজন পোৱা বা ছেকেণ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে পিছত তেওঁলোকে উন্নতি কৰিব পাৰিবনে, বা কিবা ভাল তেনেকৈ অফিচাৰ হ'ব পাৰেনে? নিশ্চয় পাৰিব, নিশ্চয় পাৰিব, কিয় নোৱাৰিব। তেওঁলোকে গৈ IAS অফিচাৰ হয়গৈ, IAS টপাৰ হয়। তাৰোপৰি তেওঁলোকে ভাল কলেজত লেকচাৰাৰ হয়। আমি নিজেই দেখিছোঁ আমাৰ ষ্টুডেণ্টে গৈ তেনেকৈ IAS টপাৰ হৈছে, কলেজত লেকচাৰাৰ হৈছে, বা ডাঙৰ অফিচাৰ হৈছে, কিছুমান ডক্টৰ ইঞ্জিনিয়াৰ ছায়েন্সত পঢ়াখিনি হৈছে বাৰু, আৰ্টছত পঢ়াখিনি গৈ পেলাই তেনেকৈ এটা ডাঙৰ ডাঙৰ অফিচৰ লগত জড়িত হৈ আছে। তেওঁলোকক আমি এতিয়া লগ পাওঁ। গতিকে কিয় নোহোৱাৰ কোনো কথাই নাইকিয়া। জীৱনত সাধনা লাগিব, সাধনাত সিদ্ধি লাভ হ'বই। তো এতিয়া সুধিম যে আৰ্টছৰ যদি আমি ছাবজেক্ট কম্বিনেশ্যনৰ কথা কওঁ, আৰ্টছতো বিভিন্ন ছাবজেক্ট আছে। এতিয়া বহুতৰে তেনেকুৱা কনফিউজন হৈ থাকে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছতে, যে কি ছাবজেক্ট ল'ম, কি ছাবজেক্ট ল'লে ভাল হ'ব। কোনোবা হয়তো লগৰজনৰ চাই পেলাই তেওঁলোকে ছাবজেক্ট চুজ কৰে। তো তেনে ক্ষেত্ৰত আপুনি কি পৰামৰ্শ দিব যে আৰ্টছত লৈ পেলাই কেনেধৰণৰ ছাবজেক্ট ল'লে ভাল হয়, কম্বিনেশ্যনটো কি হোৱা উচিত? আৰ্টছৰ কম্বিনেশ্যন ইংলিছ আছামিজটো কম্পালচৰি। তাৰপিছত তেওঁলোকে যদি পলিটিকেল ছায়েন্স লয়, হিষ্ট্ৰী লয়, জিঅ'গ্ৰাফী লয়, ছ'চিয়লজি লয়, এইবিলাকে তেওঁলোকক বহুত সহায় কৰিব। কাৰণ APSC UPSC কৰিবলৈ হ'লে তেওঁলোকক এইকেইটা ছাবজেক্ট বিশেষ দৰকাৰ। আৰু লগতে কোনোবাই যদি কলেজত চাকৰি কৰোঁ বুলি ভাবে, তেতিয়াতো এডুকেশ্যনটো টিচাৰ হ'ম বুলি নহয়, কলেজত যদি চাকৰি কৰিম বুলি ভাবে লেকচাৰাৰ হিচাপে, তেতিয়া এডুকেশ্যনটো দৰকাৰ হয়। আৰু এনেই BA পাছ কৰিলে, BEd কৰিলে, TET পাছ কৰিলে, তেতিয়াতো হাইস্কুলত হিষ্ট্ৰী জিঅ'গ্ৰাফী কম্পালচৰি। গতিকে সেইকেইটা ছাবজেক্টৰ বহুত মূল্য আছে, সেইকেইটা তেওঁলোকে জনাটো দৰকাৰ। লগতে পলিটিকেল ছায়েন্স, ছ'চিয়েল ষ্টাডিজ বুলি আছে হাইস্কুলত, গতিকে সেইকেইটা ছাবজেক্ট তেওঁলোকে লোৱাটো দৰকাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে আৰ্টছত আপুনি যিহেতু আৰ্টছ কলেজ এখনৰ প্ৰিন্সিপাল, গতিকে আৰ্ট ছিষ্টেমটো আপুনি ছায়েন্স বা কমাৰ্চ ষ্ট্ৰীমতকৈ কিদৰে ভাবে যে ভাল বুলি ভাবে, কিয় ভাল বুলি ভাবে আৰ্টছৰ? মই ভাবোঁ এটা পইচাৰ ইপিঠি সিপিঠি দুইটা পিঠিয়ে থাকে। এতিয়া ধৰি লওক ছায়েন্স থাকিলে আৰ্টছো থাকিব, আৰ্টছ থাকিলে ছায়েন্সো থাকিব। ছায়েন্স নোহোৱাকৈ আৰ্টছ সম্পূৰ্ণ হ'ব নোৱাৰে, আৰ্টছ নোহোৱাকৈও ছায়েন্স সম্পূৰ্ণ হ'ব নোৱাৰে। গতিকে দুইটা লাগিবই। আৰু ছায়েন্সটো তেনেকুৱা কথা নহয়, আৰ্টছ পঢ়িও বহুত ডাঙৰ ডাঙৰ মানুহ হ'ব পাৰে। ধৰি লোৱা আজি যিখিনি মানুহ ডাঙৰ অফিচাৰ, IAS অফিচাৰ হৈছে, বা ডাঙৰ ডাঙৰ কোম্পেনীবিলাকত কাম কৰি থকা আমি দেখিছোঁ, গোটেইখিনি আৰ্টছৰ মানুহে। ভাৰতৰ যিমানবিলাক ডাঙৰ মানুহ দেখিছোঁ গোটেইখিনি আৰ্ট ছিষ্টেমৰ মানুহে। আৰু ছায়েন্সত তেনেকুৱা নথকা নহয়, ছায়েন্সতো আছে। ছায়েন্সত গৈ ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, বা চাইণ্টিষ্ট হৈছে। ছায়েন্সৰ দিশটোও বেলেগ, আৰ্টছৰ দিশটোও বেলেগ, কিন্তু দুইটা দিশেই নুই কৰিব নোৱাৰে। কিছুমানে ভাবে আৰ্টছত পঢ়ি কোনো লাভ নাই, কিন্তু মই ভাবোঁ আৰ্টছত পঢ়ি বহুত লাভ আছে। কাৰণ আৰ্টছত বহুত স্ক'প আছে, আৰু আৰ্টছ পঢ়িলে মানুহে বহি থাকিব নালাগে। এনেই মানুহে ভাবে ছায়েন্স পঢ়িলে বহি থাকিব নালাগে। এতিয়া যিখিনি সময় আহিছে, আৰ্টছ পঢ়িলে মানুহ বহি থাকিব নালাগে। যিকোনো দিশতেই কিবা এটা নহয় কিবা এটাত নিযুক্তি পাবই। সেইকাৰণে মই আৰ্টছত বেছি গুৰুত্ব দিওঁ। এইখিনিতে আৰু এটা কুৱেশ্যন সুধিম যে আৰ্টছৰ যিহেতু আপুনি কেৰিয়াৰৰ কথা কৈছে, গতিকে আৰ্টছৰ কেনেধৰণৰ কেৰিয়াৰ অপৰচুনিটিছ আছে?
আৰ্টছ পঢ়ি হোটেল মেনেজমেণ্ট পঢ়িব পাৰে, জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন পঢ়িব পাৰে, টিচিং লাইনত যাব পাৰে, গ্ৰেজুৱেট পষ্টত চাকৰি কৰি যেনে গ্ৰেজুৱেট হ'ল, তাৰপিছত BEd কৰিলে, টেট পাছ কৰি পেলাই মাষ্টাৰ হ'ব পাৰিলে, তাৰপৰা আকৌ মাষ্টাৰ ডিগ্ৰী কৰি পেলাই যদি নেট কমপ্লিট কৰে তেতিয়াহ'লে কলেজত চাকৰি কৰিব পাৰে। তাৰোপৰি হোটেল মেনেজমেণ্টটো ক'লোৱেই চাগে, এয়াৰলাইন্সত বিভিন্ন দিশত চাকৰি আছে, সেয়া কৰিব পাৰে, এয়াৰ হোষ্টেজ কৰিব পাৰে, ফেশ্বন ডিজাইনাৰ হ'ব পাৰে। তাৰোপৰি মেইন কথাটো হৈছে UPSC APSC এই দুটা কমপ্লিট কৰিবলৈ হ'লে আৰ্টছৰ ছাবজেক্ট বৰ দৰকাৰ। আৰ্টছত পঢ়িলে ছাকচেছ হ'ব পাৰে APSC UPSC কৰিলে। গতিকে মই ভাবোঁ সেইকেইটা স্ক'পৰ উপৰি আৰু বিভিন্ন স্ক'প আছে, আৰ্টছত পঢ়িলে লাভৱান হ'ব পাৰিব। তো ময়ো দেখোঁ যে বহুতে কি হয় ছায়েন্স ষ্ট্ৰীমত পঢ়ি যেতিয়া যেনেকৈ ময়ূৰ হাজৰিকাৰ কথা ক'ম, তেওঁ কি কৰিছিলে, তেওঁ NEET প্লাছ কৰিলে, MBBS হ'ল, তাৰপিছতো তেওঁ আৰ্টছৰ ছাবজেক্ট পঢ়িয়ে তাৰপিছত তেওঁ কি কৰিছে, তেওঁ UPSC ক্লিয়াৰ কৰিছে। তো গতিকে APSC UPSC যদি তোমালোকৰ হোৱা আশা আছে তেন্তে তোমালোকে আৰ্টছ ষ্ট্ৰীমত যাব পাৰা। যদি জীৱনৰ লক্ষ্য তোমালোকে APSC UPSC ধৰিছা তেন্তে ডাইৰেক্টলি আৰ্টছত লোৱাই ভাল। বাইদেউ কোৱা ধৰে ছাবজেক্ট কম্বিনেশ্যনখিনি তোমালোকে ল'ব পাৰা। এতিয়া বাইদেউৰ কলেজখনলৈ আহিম, তো কলেজৰ কথা পাতিম। তো ইয়াতে আমি শুনিছোঁ যে আপোনাৰ ফিজ ষ্ট্ৰাকচাৰটো খুব কম ৰখা হৈছে, হয়নে? তো আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰটো আপুনি এবাৰ কৈ দিয়কচোন। আমাৰ ফিজ ষ্ট্ৰাকচাৰটো হৈছে এডমিশ্যন ফিজটো হৈছে 7,000 আৰু মান্থলি 700। আৰু এটা প্ৰভিজন ৰখা হৈছে, যিসকলে ৰিজাল্টৰ আগতে এডমিশ্যন লয় তেওঁলোকক এডমিশ্যন ফিজটো আমি 5,000কৈ লৈছোঁ আৰু মান্থলি গোটেই বছৰটো 500কৈ দিলেই হ'ব। আৰু ৰিজাল্টৰ আগত মানে আমাৰতো ৰিজাল্টটো প্ৰায় আমাৰ 19-20 তাৰিখে, গতিকে এইকেইদিন আছে। গতিকে মই এটা অনুগ্ৰহ কৰিম, যদিহে তোমালোকে ৰিজাল্টৰ আগত এডমিশ্যন ল'ব বিচাৰা, এইখন আপোনাৰ নগাঁৱতে আছে, মই ফোন নম্বৰ দি দিম বাৰু, তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। কলেজৰ ফিজৰ বিষয়ে জানিলোঁ, তো ইয়াতে আপোনালোকৰ কেনেধৰণৰ মানে ফেচিলিটি কি দিয়া হৈছে, মানে বেলেগ কলেজতকৈ আপোনালোকৰ কলেজখন কেনেদৰে বেলেগ হ'ব পাৰে? আমাৰ কলেজখনত মানে কি, অন্য কলেজৰ ফিজৰ কথা মই ক'বলৈও নাযাওঁ, কিন্তু আমাৰ কলেজত ফিজৰ ষ্ট্ৰাকচাৰটো ইমানেই কম, মিনিমাম এটা ফিজৰ ৰেঞ্জ ধৰি দিয়া হৈছে যাতে ধনী দুখীয়া সকলো ল'ৰা ছোৱালীয়ে ইয়াত পঢ়িব পাৰে। কাৰণ প্ৰত্যেক গাৰ্জেণ্টে ভাবে ল'ৰা ছোৱালীটোক যদি প্ৰাইভেট কলেজত পঢ়াব পাৰোঁ তেনেহ'লে ভাল হ'ব। আজিকালিতো প্ৰাইভেট স্কুল বা কলেজবিলাকতেই ষ্টুডেণ্ট দিয়ে, কাৰণ নেৰানেপেৰা প্ৰচেষ্টাৰে কলেজখন বা স্কুলখনৰ নাম হওক বুলি টিচাৰে বহুত হেল্প কৰে ষ্টুডেণ্টক। সেইকাৰণে গাৰ্জেণ্টেও ভাবে তেনেকুৱা এখন প্ৰাইভেট কলেজতে এডমিশ্যন দিম বুলি, কিন্তু যিহেতু মানিটেৰী প্ৰব্লেমৰ কাৰণে সকলোৱে দিব নোৱাৰে, সেইকাৰণে আমি সেই আমাৰ ফিজ ষ্ট্ৰাকচাৰটো একেবাৰে কমাই ধৰিছোঁ যাতে সকলোৱে আমাৰ কলেজত আহি পঢ়িব পাৰে, কোনো বঞ্চিত হ'ব নালাগে। আৰু আমাৰ যিহেতু উদ্দেশ্যই সেইটো যে আৰ্টছৰ জৰিয়তে ল'ৰা ছোৱালীখিনিক আমি যাতে সিহঁতক উজ্জ্বল ভৱিষ্যতৰ গৰাকী কৰি তুলিব পাৰোঁ, গতিকে কম খৰচতে সিহঁতক আমি ভাল শিক্ষা দি সেই আৰ্টছৰ যাতে সুনামটো জগতত বিয়পি পৰে, সেইটোৱে আমাৰ উদ্দেশ্য। অন্য কলেজত 45 মিনিটছ ক্লাছ হয়, আমাৰ 1 ঘণ্টা সম্পূৰ্ণ। তাৰোপৰি এটা ডাউট ক্লিয়াৰ ক্লাছ থাকে, সেইটো প্ৰতি সপ্তাহৰ শনিবাৰে কৰা হয়। ল'ৰা ছোৱালীয়ে এইকেইদিনত যিখিনি বুজি নাপালে সেই দিনটোত প্ৰতিজন ল'ৰা ছোৱালীয়ে শিকিব পাৰিব। তাৰোপৰি আমাৰ শিক্ষকসকলেই হওক বা আমাৰ মেনেজমেণ্টেই হওক পাৰ্চনেল দায়িত্ব লয় ল'ৰা ছোৱালীখিনি, যাতে তেওঁলোকে প্ৰব্লেম ফেচ কৰিব যাতে নালাগে। তাৰোপৰি আমিতো এডমিশ্যন ফিজটোৰ কথা ক'লোৱেই, কিমান ৰেঞ্জত দি আছোঁ। আৰু এনেই তেওঁলোকক আমি কোনো ধৰণৰ বাৰ্ডেন দিবলৈ নিবিচাৰোঁ, সেইকাৰণে নোটছ কিনিব নালাগে বা তেওঁলোকে বেলেগত টিউশ্যন ল'ব নালাগে। সেইটো আমাৰ কলেজত নিষিদ্ধ কৰা হৈছে, বেলেগত টিউশ্যন ল'ব নোৱাৰিব আৰু তেওঁলোকে নোটছ কিতাপ কিনি পঢ়িব নালাগে, কাৰণ আমাৰ টিচাৰে গোটেই নোট দিয়া হয়, সেইখিনি পঢ়িলে তেওঁলোকে ফাইনেলত ভাল ৰিজাল্ট কৰিব পাৰিব। এতিয়া ল'ৰা ছোৱালীয়ে বাহিৰত গৈ পঢ়িবগৈ নালাগে। আৰু টেষ্টৰ ব্যৱস্থাটো প্ৰতি সপ্তাহে তেওঁলোকক এটা লেচন পঢ়াই শেষ হৈ গ'ল, তাৰপৰা সেই লেচনটো সম্পূৰ্ণ হোৱাৰ পিছতে তেওঁলোকক টেষ্ট লোৱা হয়, মানে উইকলি টেষ্ট লোৱা হয়। সেইটো কম্পালচৰি দিবই লাগিব, আৰু ল'ৰা ছোৱালীখিনি সেইটো কৰাৰ কাৰণে আগ্ৰহীও হৈ পৰিছে বেছি। বাইদেউলৈ ধন্যবাদ থাকিল, যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে। আৰু তোমালোকে ইয়াত যদি তোমালোকে ফিজৰ কথা কওঁ, মই তোমালোকে নগাঁৱত যদি থাকা বা বাহিৰৰ পৰা যদি নগাঁৱত আহিব বিচাৰিছা তেন্তে তোমালোকে ইয়াতকৈ কম ফিজত হয়তো নাপাবা। মই জনা মতে ইয়াতকৈ কম ফিজত আৰ্টছ কলেজ, প্ৰাইভেট কলেজ তোমালোকে নাপাবা। তো যদি তোমালোকৰ প্ৰাইভেটত পঢ়া ইচ্ছা আছে আৰ্টছ এখন ভাল কলেজত, তেন্তে তোমালোকে কণ্টেক্ট কৰিব পাৰা। মই ডিটেইলছখিনি তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'টোৰ, তাত কল কৰি তোমালোকে আৰু যদি অধিক জানিব বিচাৰিছা জানিব পাৰা।
আৰু যদি তুমি ভাল পোৱা তেন্তে তোমালোকে এডমিশ্যন ল'ব পাৰা তো আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউলৈ ইমান যথেষ্ট সময় দিলা আমাক তেন্তে আজিৰ ভিতৰতে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ